So I am almost ready. এতিয়া যাবলৈ সাজু হলো। গৰম পানী এগিলাছ খাই লৈছো ৰাতিপুৱা। গৰম পানী এগিলাছ খালে স্বাস্থ্যৰ কাৰণে ভাল। ৰাতিপুৱা শুই উঠি গৰম পানী খাব লাগে। বতৰটো ভালেই কৰিছে। আশা কৰো বৰষুণ নিদিয়ে। যিহেতু আমি বাইকত গৈ আছো, মই বাইকত গৈ আছো। মোৰ লগতে এজন মোৰ লগৰো গৈ আছে, জইন কৰিব 6 মাইলৰ পৰা। চ' মই ওলালো। এতিয়া আমি গৈ আছো এডোখৰ ধুনীয়া ঠাইলৈ। সৰুতে দেউতাই প্ৰায় কয় যে শুই থকা শিয়ালে হাঁহ ধৰি খাব নোৱাৰে। এই কথাষাৰ মই এতিয়া অনুভৱ কৰিছো। চ' ফাইনেলি মই ৰেডি যাবলৈ। कहीं दूर पहाड़ों में खो गया, उससे मिले हुए मुझको तो अरसा हो गया। अरे कोई तो जाओ। So আমি ড্ৰাইভাৰ চেঞ্জ কৰিলো, এটা পাইলট চেঞ্জ কৰিলো। লোৱা হেৰিটো লৈ লোৱা, মুকুটটো লৈ লোৱা। চলো। ৰাস্তাৰ পৰা সোমাই আহিলো। অলপ সোমাই আহিব লাগে। ৰাস্তাটো অলপ বেয়া, বাট ষ্টিল ৰাস্তা বেয়া হ'লেও আমি য'ত গৈ আছো তাৰ মজাই সুকীয়া। চ' বেয়া ৰাস্তাত চলোৱাৰো এটা মজা আছে। বাইক চলোৱাৰ অলপ বোকা হৈ আছে, বাট ষ্টিল উই আৰ হেভিং ফান। ফুল অফ গ্ৰীনাৰী। চাৰিওপাশে আপোনালোকে কেৱল সেউজীয়া সেউজীয়া আৰু সেউজীয়াই দেখা পাব। ইয়াৰ পৰা আৰু বাইক নাযায় আমাৰ। চ' আমি খোজকাঢ়িব লাগিব। এতিয়া মেইন জাৰ্ণি ষ্টাৰ্ট হ'ব। এইফালেও এটা ৰাস্তা আছে। এতিয়া বৰ্তমান আমি চিধা যাম। প্লেন হেৰবল আছিলে।
ঠিকে আহিছে, ঠিকে পালো। ধুই লওঁ। চ' ফাইনেলি অলমষ্ট 40 মিনিটছমান আমি ট্ৰেকিং কৰাৰ পাছত ৰাস্তা হেৰাই গৈছিলোঁ। তাৰপিছত আমি ৰাস্তা বিচাৰি আইডিয়া কৰি অলমষ্ট নিয়েৰ বাই 80% আমি কমপ্লিট কৰিলোঁ আৰু 20% আছে আমি ডেষ্টিনেশ্যন পাবলৈ। ত' ভাই যা না একো নহয়, দুখ নাপাওঁ মই। উঘালি গ'লেও যাওক, কেছ নাই। এইয়া চ' এইফালেদি আমি এইফালে এইটো ডাইৰেকশ্যনত যাব লাগিব। ৰাস্তাৰ কোনো চিন চাপ নাই। চ' এটা লুংলুঙীয়া বাট আমি দেখা পাইছোঁ, চ' আমি এইটো ফ'ল' কৰিম। উই হোপ যে আমি সোনকালে গৈ পাম আমাৰ ডেষ্টিনেশ্যন। ৰাস্তাটো চিনি পাইছোঁ, পাই গ'লো। আগতে ৰাস্তাটো এনেকৈ আছিলে। ৰ'দে ৰ'দালে চা মৰমে বুকু সাধু চকুৰে দুপতা মোহাৰি সপোন জোকাৰি পাতলে ধানি বৈ যোৱা ৰাতিটো জাৰি বুজিছে? অকলে আছে নেকি? অকলে আছে? অঁ, যাব পাৰিম নহয় মন্দিৰলৈ? বহিমেই আমি, আছে নহয় आप है कि नहीं? क्या है आप नेपाली मान्छे? हाँ? नेपाली मान्छे মই অসমীয়া। ওচৰৰ পৰাই আহিছোঁ, ওচৰতে আপোনাৰ গুৱাহাটী। অঁ, পূজা কৰি লওঁ দেই। অঁ অঁ। জানুনে কি দৰে কাগজে বন্ধু আনা লাগে গৈ একেতি পাৰে মই তাতেই ৰৈ যেন মাথো শুনো তোমাকে এতিয়া বাবাজী আমাক মা দুৰ্গা মন্দিৰ আৰু লক্ষী মন্দিৰলৈ লৈ যাব। ৰাস্তা বাবাজী ৰাস্তা দেখাব। মই মানে এটা ফিল পাইছিলোঁ, জোক বা বহুত জোকে কামুৰিলে চিৰিয়াছলি। বাট সৰুতে পথাৰলৈ যাওঁতে জোক অলৰেডি পাই থৈছোঁ। জোকৰ লগত পুৰণা ৰিষ্টা আছে, টেনশ্যন নট। This is the way. Here is the way. জোকে বাবাজী কাপোৰ ফাটিটো সোমাব নোৱাৰে ন? মুখা পিন্ধি সকলো নিজতে মগন চিনাকি বাবাজী কি মন্দিৰ হয়? অচিনাকি মন মুখা পিন্ধি সকলো নিজতে মগন ইমান কোলাহল লাগিছে আমনি নীলা আকাশনীয়া যেনে দেখি সেই চিনাকি চিপুঙৰ সুৰে মাতিছে বাৰে বাৰে চিনাকি 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 মন মুখা
পিন্ধি সকলো নিজতে মগন आप जाएगा बाबा जी? ठीक है ठीक है। आपका आशीर्वाद से हम लोग बहुत आगे पहुंच गए। मंदिरों पर बहाना है भगवान मंदिरों पर बहाना है। What a lovely ইমান আদৰ আইৰে মাতত চেনেহৰে বিনন্দিয়া নৈৰে ঘাটৰ জোৰ মনয়াত জীৱন জোৰোৱা মাদকতা শাৰদী নিশাৰ জোনাকতে কহুৱা কোমল সপোন জাগে শেৱালি ফুলৰ সুবাস লাগি মনোৰণীয়া হয় মোৰ বাদে বাদে বাবাজি গৈ থাকো। চিনাকি মুখ অচিনাকি মন ভালকে থাকিব। মুখা পিন্ধি সকলো নিজতে মগন फाइनल व्यू बैटरी चार्ज एक लास्ट 1% लेफ्ट এতিয়া মন্দিৰৰ পৰা যাম আৰু আমাৰ জাৰ্ণি এণ্ড হৈছে ৰিটাৰ্ণ জাৰ্ণি ষ্টাৰ্ট হ'ব চ' গাইজ দেখাব নোৱাৰিলোঁ বাই বাই